হাই ফ্ৰেণ্ডছ, মই ৰং চেনেলত সম্প্ৰচাৰিত হৈ থকা সূৰুযমুখী ধাৰাবাহিকখনৰ আজিৰ খণ্ডটো চাবলৈ বহুত বেছি ভাল লাগিব। কিয়নো যোৱাটো খণ্ডত গুড্ডুই ককাকক ফুৰাবলৈ লৈ গৈছিল আৰু তেতিয়া গুড্ডুই দোকানৰ পৰা কিবা কিনিবলৈ যোৱাৰ পিছতে সোণৰ দেউতাক তাৰ পৰা নোহোৱা হৈছিল। আৰু তেতিয়া গুড্ডুই ককাকক ক'তো বিচাৰি নোপোৱা দেখি সোণক লগ পাই সকলো কথা কোৱাত দেখিবলৈ পাইছিল। আজিৰ খণ্ডটোত সোণ আৰু পাজিয়ে গোটেই স্কুলখন বিচাৰি ফুৰিব আৰু দেউতা দেউতা বুলি মাতি থাকিব। আৰু তেতিয়া দেউতাকৰ চেন্দেলযোৰ সোণে দেখা পাব আৰু পাজিক কোৱা দেখিবলৈ পাব। এইফালে আকৌ ৰত্ন আৰু অংশুৱে দেউতাকক বিচাৰি ফুৰিব আৰু ক'তো দেখা নাপাই পুলিচৰ ওচৰলৈ দেউতাক নোখোৱা খোৱা কথাটো ক'ব। আৰু তেতিয়া ত্ৰিদীপে সোণৰ দেউতাকক পৰীৰ মনটো ভাল লগাবলৈ বিচাৰি ফুৰিব আৰু তেতিয়া দেউতাকে ৰাস্তাৰে খোজকাঢ়ি যোৱা দেখি ঘৰলৈ লৈ যোৱা দেখিবলৈ পাব। আনফালে আকৌ পৰীয়ে আজি দেউতাক নোখোৱা খোৱা কথাটো গম পাই চিন্তা কৰি থাকিব আৰু দেউতাক আৰু আমাৰ মাজৰ পৰা নোখোৱা খাবলৈ দিব নোৱাৰো বুলি ক'ব। এইফালে আকৌ শেখৰে আজি পুৱতিক ফোন কৰিব আৰু তেতিয়া পুৱতিয়ে টেনচনতে হৈ আছে, পিছত কথা পাতি আছো বুলি ক'ব আৰু তেতিয়া শেখৰে কিয় বুলি সুধিব। এতিয়া বাৰু পুৱতিয়ে দেউতাকৰ কথা ক'ব নেকি, দেখিবলৈ পাব আজিৰ খণ্ডটোত। আপোনালোকে সূৰুযমুখী ধাৰাবাহিকখন চাই কেনেকুৱা পাই কমেন্ট কৰি জনাব। আৰু যদি আপোনালোকে এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। ধন্যবাদ।